এই কেইদিন সামাজিক মাধ্যমত দেখা পোৱা গৈছিলে যে ৰেজাউল কৰিম চৌধুৰীক বহু কেইজনে সমালোচনা কৰি আছে। দেখা পোৱা গৈছে যে কমেন্টৰ জৰিয়তে বহুতে মতামত দিছে, ফেচবুকত বহুতে পোষ্ট কৰিছে যে ৰেজাউল কৰিম চৌধুৰীয়ে ইতিমধ্যে দুখীয়া ৰাইজৰ আবেগক লৈ ৰাজনীতি কৰিবলৈ আহিছে, পলিটিক্স কৰিবলৈ আহিছে। কিন্তু আজি দেখা পোৱা গৈছে যে ৰেজাউল কৰিম চৌধুৰী সাহাবে যোৱা কেইদিন যেনে ধৰণে ৰাইজৰ মাজত আহি কথা দিছিলে যে আপোনালোকৰ যেহেতু উচ্ছেদৰ সময় 1 মাহ দিয়া হৈছে, 1 মাহৰ ভিতৰত আপোনালোক ঠাই এৰি যাব লাগিব, নহলে প্ৰশাসনে উচ্ছেদ চলাব, চৰকাৰী মাটি চৰকাৰে উচ্ছেদ চলাব, এইখিনি কোনে বাধা দিব নোৱাৰে। তথাপিও এইখিনিত আহি অলপ সময় বৃদ্ধি কৰাৰ বাবে ৰেজাউল কৰিম চৌধুৰী আহি চেষ্টা কৰিছিলে যে পথাৰত মানুহৰ বহুত ধান আছে, বহুতো মানুহৰ ক্ষতিগ্ৰস্ত হৈ যাব কম দিনৰ ভিতৰত যদি উচ্ছেদ হৈ যায়। সেইভাবে ৰেজাউল কৰিম চৌধুৰী আহি দুখীয়া ৰাইজৰ কাষতে থিয় দিছিলে। সেই সময়ত বহুতে সমালোচনা কৰিছিলে, বহুতে এইখিনিলৈ সমালোচনা কৰি কৈছিলে যে ৰেজাউল কৰিম চৌধুৰীয়ে অকল আহি দুখীয়া মানুহৰ আবেগক লৈ ৰাজনীতি কৰিবলৈ আহিছে, ৰাজনীতি মুনাফা আদায় কৰিবলৈ ৰেজাউল কৰিম চৌধুৰী আহিছে। কিন্তু আজি দেখা পোৱা গৈছে যে আমাৰ হুজাই ডিসি ছাৰক লগ পাই বিদ্যুৎ বিকাশ ভাগৱতী ছাৰক লগ ধৰি তেখেতে এইখিনিক লৈ আৰু বিভিন্ন সমস্যাখিনি লৈ আলোচনা কৰিছে যে বহুতো মানুহৰ ক্ষতিগ্ৰস্ত হৈ যাব, মানৱতাৰ খাতিৰত আপোনালোকে যদি পাৰে অলপ সময়সীমা বৃদ্ধি কৰি দিয়ক। আৰু সেই স্বাগতে আমাৰ হুজাই জিলাৰ ডিসি ছাৰে সেইখিনি একমত হৈ তেখেতে কৈছে যে হয় আমি এইখিনি লৈ আলোচনা কৰি আছো, আমি সময়সীমা বৃদ্ধিৰ বাবে চিন্তা কৰি আছো। বিশেষকৈ বৰ্তমান যেটো ইলেকশ্যনৰ কথা ওলাইছে মৰঙ্গা যেটো যমুনা গাঁও তাৰ ওপৰত আমি আলোচনা কৰিছো। আৰু তেখেতে আমি কৈছো মানৱতাৰ দৃষ্টিত এসপ্তাহ 1 মাহ 1.5 মাহ সময় বঢ়াই দিব লাগে, 2 মাহ সময় বঢ়াই দিব লাগে মানুহক। তো আমাৰ কথাত কিছুমানে এগ্ৰি হৈছে, কৈছে যে হয় এইটো আমি চিন্তা কৰিছো, আমি এইটো ৰাইজক এই সুবিধা দিয়াৰ কাৰণে আমি চিন্তা কৰি আছো, হয়তো বৃদ্ধি হ'ব পাৰে, সেইখিনি লৈ চেষ্টা কৰিছে। কিন্তু আচলতে প্ৰশ্ন কৰিব লাগিছিল কাক আৰু কৰি আছে কাক? মই কাৰণ ৰেজাউল কৰিম চৌধুৰীৰ কোনো আইডিচিএল নহয়, মই তেখেতৰ কোনো সাপোৰ্টাৰ নহয়। কিন্তু যদি কোনোবা মানুহে যদি সাধাৰণ মানুহে যদি কিবা ভাল কাম কৰে সেইখিনি আচলতে সেইখিনি সমৰ্থন কৰিব লাগে, সেইখিনি প্ৰশংসা কৰিব লাগে। আৰু যদি কোনোবাই বেয়া কৰিছে সেইখিনি সমালোচনা কৰিব লাগে, সেইখিনি ধিক্কাৰ জনাব লাগে, তাত কোনো অসুবিধা নাই, প্ৰব্লেম নাই। কিন্তু ইতিমধ্যে আহিব লাগিছিল কোন? আমাৰ বিধায়ক সাহেব আহিব লাগিছিল, দুখীয়া ৰাইজৰ কাষত থিয় দিব লাগিছিল যে মই থকালৈকে একো নহয়, একো হ'বলৈ নিদিও, মই চেষ্টা কৰিম, মই যিমান পাৰো চেষ্টা কৰি আপোনালোকৰ সেই উচ্ছেদ বন্ধ কৰাৰ চেষ্টা কৰিম। যদি বন্ধ কৰিব নোৱাৰো তথাপিও আপোনালোকক সময়সীমা অলপ বৃদ্ধি কৰি দিয়াৰ বা বঢ়াই দিয়াৰ চেষ্টা কৰিম। সেই সময়ত আমাৰ বিধায়ক সাহেবক প্ৰশ্ন কৰিব লাগিছিল, আমাৰ বিন্নাকান্দি সমষ্টিৰ সকলো ৰাইজে এটাই প্ৰশ্ন কৰিব লাগিছিল যে আপুনি আহি অলপ সান্তনা দিয়ক, অলপ চাই যাওক, যদি সময়সীমা বৃদ্ধি কৰিব নোৱাৰে তথাপিও আপুনি আপোনাৰ মতামতখিনি দাঙি ধৰিব পাৰে ৰাইজৰ সন্মুখত। কিন্তু এই সময়ত আমাৰ বিধায়ক নাই। আৰু যদি কোনোবা আহিছে সেইখিনিত আকৌ বহুতে সমালোচনা কৰি আছে যে সুযোগ লৈ আছে, আৰু বহুতে এইখিনি কৈ আছে যে কাৰোবাক এনে ধৰণৰ ভিডিঅ' বনাই দি লাভ নাই, চৰকাৰ আহিছে চৰকাৰে উচ্ছেদ কৰিব, ভিডিঅ' বনাই দি কোনো লাভ নাই, কাৰোবাৰ সন্মুখত এনে কাগজ পাতি লৈ যাব নালাগে, ভিডিঅ' বনাব নালাগে, চৰকাৰে সময়সীমা বৃদ্ধি নকৰে। চৰকাৰতো মানুহ, প্ৰশাসনৰ মানুহ, সেই সকলোতো মানুহ, সেইসকলৰ ভিতৰতো হয়তো হৃদয় আছে। ইয়াত দেখা পোৱা যায় যে বহুতো অসুবিধা হ'ব, বহুতো ধান নষ্ট হ'ব, হয়তো এইখিনি দেখি বা যদি ৰাইজে বিচাৰে হয়তো সময়সীমা বৃদ্ধি কৰি দিব পাৰে। লগতে আমাৰ প্ৰয়াত মৰহুম খলিলুৰ ৰহমান চৌধুৰী সাহেবৰ সুযোগ্য সন্তান ৰেজাউল কৰিম চৌধুৰীয়ে দেখা পোৱা গৈছে যে এইখিনি লৈ মাত মাতি আছিলে যে যেতিয়াৰ পৰা নোটিছ আহিছিলে, জাননী আহিছিলে, সেই সময়ৰ পৰা দেখা পোৱা গৈছে যে ৰেজাউল কৰিম চৌধুৰী সাহেবে এইখিনি লৈ মাত মাতি আছে, মানুহৰ কাষত গৈ আছে, দুখীয়া ৰাইজৰ কাষত গৈ থিয় দি আছে যে আপোনালোকৰ উচ্ছেদৰ সময়সীমা মই বৃদ্ধি কৰাবলৈ মই চেষ্টা কৰিম। মই যিহেতু কোনো পাৱাৰত নাই, বিধায়ক নহয়, তথাপিও আপোনালোকৰ হৈ মই এইখিনি মাত মাতাৰ চেষ্টা কৰিম, সময়সীমা যাতে বৃদ্ধি কৰি দিব পৰা যায়। সেইখিনি আচলতে প্ৰশংসা কৰিব লাগে, আমি সকলোৱে প্ৰশংসা কৰিব লাগে। আৰু সেইখিনিলৈ মই যোৱা কেইদিনমান আগতে ফেচবুকত পোষ্ট এটাও দিছিলোঁ যে যদি যিখিনি কাম কৰিছে সেইখিনি আচলতে প্ৰশংসাৰ পাত্ৰ, প্ৰশংসা কৰিব লাগে। কিন্তু এইখিনিতে দেখা পোৱা গৈছে যে বহু কেইজনে সমালোচনা কৰি আছে, এনেই মিছামিছি ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে আহিছে, দুখীয়াৰ আবেগক লৈ ৰাজনীতি কৰিবলৈ আহিছে। এইখিনি আচলতে কেনেধৰণৰ কথা? এইখিনি হৈছে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে কথা। এইখিনি মানে নিজেও একো কৰিব নোৱাৰো, বেলেগক একো কৰিবলৈ নিদিও, এনেকুৱা হৈ গৈ আছে নেকি? আপোনালোকে যদি প্ৰশ্ন কৰিব লাগে, যদি সমালোচনা কৰিব লাগে, আপোনালোকে বিধায়কক কৰিব পাৰে। কিয়নো যদিও বিধায়ক পূৰ্বে আমাৰ সমষ্টিত নাছিলে বা অহা নাছিলে, প্ৰায় সময় অহা নাছিলে, কিন্তু এই সময়তো যিহেতু তেখেতৰ সমষ্টিৰ ভিতৰত ইমান ডাঙৰ এক অঞ্চল উচ্ছেদ হ'বলৈ গৈ আছে
যেহেতু মৌডঙ্গাৰ এইখিনি ফৰেষ্ট ভিলেজ এইখিনি উচ্ছেদ হ'বলগীয়া আছে চৰকাৰৰ মাটি চৰকাৰৰ ভূমি চৰকাৰে দখল কৰিব পাৰে চৰকাৰে উচ্ছেদ কৰিব পাৰে গতিকে এইখিনি বাধা দিবৰ কোনো প্ৰয়োজন নাই বা যেহেতু আপোনালোকে জনবসতি ইয়াত ভিত্তি কৰিছে ঘৰ দুৱাৰ বনাইছে সেইখিনি আচলতে চৰকাৰৰ ভূমি এইখিনি আপোনালোকে চিন্তা কৰিব লাগিছিল কিন্তু বৰ্তমান সময়ত যেনেধৰণে ৰেজাউল কৰিম চৌধুৰী এইখিনিলৈ চেষ্টা কৰিছে এইখিনি আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগে যদি কিবা ভুল কৰিছে বা বেয়া কৰিছে এইখিনি আমি সমালোচনা কৰিব পাৰোঁ নো প্ৰব্লেম আপোনালোকে কৰক যদি বিধায়কো কৰিছে আপোনালোকে সমালোচনা কৰক অসুবিধা নাই কিন্তু এইখিনি মোৰ দৃষ্টিত এইখিনি প্ৰশংসনীয় প্ৰশংসা কৰিব লাগে তেখেতে মই ভাবোঁ যদিও ৰাজনৈতিক মুনাফা আদায় কৰাৰ উদ্দেশ্যে যদিও কৰি আছে কিন্তু আপোনালোকৰতো ফায়দা হৈ আছে যদি তেখেতৰ ৰাজনৈতিক মুনাফা আদায় কৰি আছে তেখেতৰ লাভ হৈ আছে ভাল হৈ আছে এইখিনি বাদ দিয়ক তথাপিওতো আপোনালোকৰ ভাল হৈ আছে গতিকে মই ভাবোঁ এইখিনি প্ৰশংসনীয় পদক্ষেপ তেখেতে প্ৰশংসনীয় পদক্ষেপ এইখিনি তেখেতৰ আৰু আমি সকলো শলাগ ল'ব লাগে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু অৱশেষত আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ এইখিনি যেনেধৰণে ৰেজাউল কৰিম চৌধুৰীয়ে এইখিনিলৈ মাত মাতি আছে আজি DC অফিচতো গৈছে আমাৰ বিদ্যুৎ বিকাশ ভাগৱতী ছাৰৰ লগত কথাও পাতিছে এইখিনিত আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ মোৰ ফুল মই সহমত আছোঁ একমত আছোঁ তেখেতৰ লগত আৰু আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ আচলতে এইখিনিত আপোনালোকে কি কয় আমাৰ বিধায়কক সিৰাজউদ্দিন সাহেবক আপোনালোকে কি কয় আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ ধন্যবাদ